নমস্কাৰ, মিনিটা কিচেনলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আহিছোঁ আমি ছেটাৰডে গৈছিলোঁ আমাৰ দুয়ো জাগিৰোডৰ নিজৰাপাৰ পাৰ্ক বুলি কয় যে সেইখনত গৈছিলোঁ। খুবেই ধুনীয়া আৰু অলপ সেইকাৰণে ভিডিঅ' কৰিছোঁ। ভিডিঅ' মই আধাহে কৰিলোঁ, কিন্তু মানুহজনেহে গোটেই ভিডিঅ' কৰি দিছে দেই। এয়া চাওক কি ধুনীয়া পাৰ্কখন। সৰু ল'ৰা ছোৱালী খেলিবলৈও বহুত জোলনা এনেকৈ চোঁচৰা এইবিলাক বহুত আছে বাৰু। আৰু মই নিজৰ কাৰণে ৰীল বনাই আছিলোঁ। ৰীল বনাই ফটো আৰু ভিডিঅ' মই নিজেও কৰিছোঁ। তাৰপৰা এখেতেও কৰিছে, মই গতিকে এখেতৰ ভিডিঅ'টো বেছি ভাল লাগিলে, গতিকে তেওঁৰ ভিডিঅ'টোৱে মই ইয়াতে দি দিছোঁ আৰু এডিট কৰি। ধুনীয়া হয় পাৰ্কখন। আৰু তাতে তিৱা নে কাৰ্বিও গান লাগি আছিলে। গানখিনি শুনি মোৰ বৰ ভাল লাগিছিলে, তাতে নাচো নাচো লাগিছিলে। এনেও আমাৰ জনজাতি যিকোনো জনজাতি গীতবিলাকে মোৰ বহুত ভাল লাগে। মিচিঙে হওক, দেউৰীয়ে হওক, তিৱা হওক, কাৰ্বি হওক, বিৰাট ভাল লাগে মোৰ। সেয়া মই এনেকৈ নাচি আছিলোঁ। মানুহ আছিলে যদি কিবা মোৰ বিৰাট ভাল লাগে সেইবিলাক গান। আৰু এইটো সৰু ল'ৰা ছোৱালীয়ে উঠা যদিও নাজানো বাৰু, কিন্তু মজবুত আছে। মোক এওঁসকলে উঠাচোন বোলে, তুমি ৰীল এটা বনাব পাৰিবা গাড়ীখন এনেকৈ চলাই গাড়ী নিচিনাকৈ। পিছে মোৰ এইবিলাকত উঠিবলৈ বহুত ভয় লাগে। তাৰপাছত সৰু সৰু ল'ৰা দুটিও আহিলে, সিহঁতে মোক ভয় কৰা দেখি সিহঁতে হাঁহিছে। সিহঁতৰ বোলে ভয়ে নালাগে। মই উঠাৰ পাছতো মই নামি দিয়াৰ পাছত সিহঁতে ভালেখিনি মই চলাই থাকিলে, সেইটো বাৰু ভিডিঅ' কৰা নহ'ল। তাৰপাছত এয়া গুচি গ'লোঁ ওপৰত তলৰ পৰা ওপৰলৈ চাওঁতে মই কৈছোঁ ইমান ওপৰত উঠিমনে? এওঁ কৈছোঁ আপুনি বোলো কি ইমান ওপৰত উঠাব লাগিব, ফুৰাব আনিলে নেকি? ওপৰত কি আছেনো? বোলো নাযাওঁ। এওঁতো যায়হে চায়হে বোলে ওপৰৰ পৰা কি আছে। মই বোলো হাই কিমান ওপৰত উঠিব লাগিব ঠিক নাই। তাৰপাছত এই ছোৱালীজনীক মই সুধিছোঁ ওপৰত কি আছে আৰু কিমান ওপৰত উঠিব লাগিব। তাই কৈছে আছে বাৰু, কিন্তু ওপৰত খেলা বস্তু আছে, বেলেগ আৰু একো নাই, আৰু এখন দলং আছে বুলি ক'লে। তাৰপাছত এইয়া ওপৰত গৈ আছোঁ আৰু এইবিলাক ভিডিঅ' তেওঁহে কৰিছে দেই, কাৰণ মই ওপৰত উঠিহে আছোঁ লাহে লাহে। আৰু কিন্তু চিৰিখিনি চিধা আপোনালোকে উঠিলে একো নাই বাৰু, ধুনীয়াকৈ উঠি যাব, ভাগৰহে লাগিব। কিন্তু নামি আহোঁতে কিন্তু সাৱধানকৈ নামিব, যিহেতু পিছলো আছে, কি বালি আছে ন মাজে মাজে বা মাটি আছে, পিছলো খাই যায় নামোতে একদম যিহেতু চিৰিখিনি পূৰা চিধা চিধি উঠি যোৱাখিনি নামোতে, সেইকাৰণে সাৱধানে নামিব। আমি ওপৰ গৈ পালোঁগৈ। এয়া পাই সেই গেটখনত ফটো উঠিলোঁ মই ফেচবুকত অলৰেডি দিছোঁৱেই বাৰু। আৰু এই দলংখনত উঠিলোঁ, উঠাৰ আগে কিন্তু মই চাই লৈছোঁ দেই, কাৰণ মই এনেকুৱা দলঙত উঠিব বহুত ভয় লাগে। কিন্তু দেখিছোঁ পানী নাই বাৰু, আৰু দলংখনো মজবুতেই হয়, গতিকে বেছি মানুহ থাকিলে উঠিব ভয় লাগে, কাৰণ ওজন হৈ গ'লে ভাঙিবলৈ ভয় লাগে। কিন্তু মই অকলেহে উঠিছোঁগৈ, সেইটো কাৰণে ভয় লগা নাই। ইয়াতে মই ৰীলো এটা বনালোঁ বাৰু। তাৰপৰা আহি এয়া পালোঁহি এখন ৰেষ্টুৰেণ্ট, যিহেতু ভোক লাগিছে আহি সোমালোহি ইয়াতে খাম বুলি। তাৰ খানাটো অৰ্ডাৰ দিলোঁ বাৰু। অৰ্ডাৰ দিয়াৰ পাছতে মই ভিডিঅ' কৰিছোঁ, আৰু ক'ত খাইছোঁ কি আপোনালোকক জনাম বাৰু। মই ভিতৰলৈ সোমাই আহোঁতে মই ভালকৈ চাবই নহ'ল হোটেলখনৰ নাম কিনো। ওলাই গৈ মই ভিডিঅ' কৰিম বাৰু। বহি আছে আৰু এই আমাৰ খানা আহিলে, স্পেচিয়েল ননভেজ থালি দিছিলোঁ। ইয়াতে মাছ, কুকুৰা মাংস, পনীৰ, কচু পিটিকা, পদিনা চাটনি, ৰুটিও আছিলে বাৰু দেই। ৰুটি আনিছিলে, কিন্তু আমি ৰুটিখিনি ঘূৰাই পঠিয়ালোঁ, কাৰণ খাব নোৱাৰোঁ বুলি ক'লোঁ।
খাবলৈ ভাল হৈছে মই এড্ৰেছটো বাহিৰত বহি গৈ আছোঁ খালি ভাল মাছটো মই হেৰি দিব ভাবিছিলোঁ সৰু মাছ এইখনে হৈছে আহাৰ নামটোৱে আহাৰ হয়নে আহাৰ যেনেকুৱা খাদ্য কিন্তু ভাল দেই আৰু এইখন হৈছে টলগেট মানে সোণাপুৰৰ যিখন নাজিৰাঘাটৰ টলগেট পাৰ হৈ মানে নগাঁও জাগিৰোডৰ ফালৰ পৰা আহিলে মানে বাওঁফালে পাব একদম টলগেট পাৰ হৈয়ে আছে আৰু মানে ভাল লাগিলে নতুনকৈ আহিছোঁ এইখনত আজি খুব ভাল লাগিলে আমি যিহেতু ননভেজ থালি লৈছিলোঁ স্পেচিয়েল তাতে পনীৰ আছিলে চিকেন আছিলে ফিছ ফ্ৰাই আছিলে লগতে মিঠাই এটা দিছে আৰু অন্যান্য যিবোৰ আমাৰ অসমীয়া ভাজি আৰু কচু তাৰপাছত পদিনা চাটনি আৰু ভালেখিনি দিছিলে ভাল লাগিলে আৰু বেছি দামো নহয় স্পেচিয়েল থালি হিচাপত খুব ভাল কেতিয়াবা আহিব মন গ'লে আহি পাৰিব এইখন হৈছে আহাৰ